নমস্কাৰ পুনৰ স্বাগতম জনাইছো লাইভ নিউজ 24 চেনেলটোলৈ। আজি জানুৱাৰী 21 তাৰিখ। আজি দিব লৈছো এটা ভয়ংকৰ খবৰ। আগন্তুক অসমীয়াৰ বৰ্ষটো কেনে হ'ব? কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত কেইবাটাও ডাঙৰ ভৱিষ্যতবাণী আহি পৰিছে। দিব লৈছো আপোনালোকক এই খবৰটো। গুৱাহাটীৰ প্ৰেছ ক্লাবত উন্মোচন হ'ল কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা। আগন্তুক বৰ্ষৰ বাবে উন্মোচন হ'ল কালচক্ৰৰ পূৰ্ণাংগ পঞ্জিকা। জ্যোতিষী শাস্ত্ৰবিদ পুলিন চন্দ্ৰদেৱ শৰ্মাৰ গণনাত মুকলি হয় কালচক্ৰৰ পূৰ্ণাংগ পঞ্জিকাখন। লগতে আগন্তুক বৰ্ষক লৈ কেইবাটাও ভৱিষ্যতবাণী কৰিলে জ্যোতিষী শাস্ত্ৰবিদ পুলিন চন্দ্ৰদেৱ শৰ্মাই। 2024 চনৰ এপ্ৰিলৰ আগত নিৰ্বাচন অনুষ্ঠিত হ'লে বিজেপিৰ 100% ভাল হ'ব। আনফালে মেৰ পিছত হ'লে কংগ্ৰেছৰ অলপ উশান হ'ব। কিন্তু ভূপেন বৰাৰ ভাল দেখা নাই ফলাফলত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে আগন্তুক বৰ্ষটো অতিকৈ ভাল। মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ বহু উন্নয়নমূলক কাম হ'ব বুলি উল্লেখ কৰে জ্যোতিষী শাস্ত্ৰবিদ পুলিন চন্দ্ৰদেৱ শৰ্মাই। আনফালে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ ভাল হ'ব বুলি কয় জ্যোতিষী শাস্ত্ৰবিদ পুলিন চন্দ্ৰদেৱ শৰ্মাই। অসমৰ বৃশ্চিক ৰাশিৰ ফলত অসমত খেতিকে ধৰি উন্নয়নৰ কাম হ'ব বুলিও ক'লে জ্যোতিষী শাস্ত্ৰবিদ পুলিন চন্দ্ৰদেৱ শৰ্মাই। আনফালে অসমৰ মন্ত্ৰীসভাত খেলিমেলি, মন্ত্ৰীসভাত দেখা দিব বিদ্ৰোহ। লগতে জুনৰ পিছত বিৰোধী অলপ শক্তি বৃদ্ধি পাব বুলি ভৱিষ্যতবাণী কৰে জ্যোতিষী শাস্ত্ৰবিদ পুলিন চন্দ্ৰদেৱ শৰ্মাই। ৰাজ্যত ৰবি শস্যৰ ভাল হ'ব বুলি উল্লেখ কৰে জ্যোতিষী শাস্ত্ৰবিদ পুলিন চন্দ্ৰ শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।